শৈশবীকে দ্বারকাতে বিদ্রোহের ঘোষণা নাই বা কোনো হত করে আমাৰ ৰতনপুৰত টিংখাং সমষ্টিৰ ৰতনপুৰত আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰে আজি চতুৰ্থ দিনত আজি আমাৰ প্ৰতিযোগিতা শেষ হ'ব। চতুৰ্থ দিনত আমাৰ প্ৰতিযোগিতা প্ৰতিদিনে দুখনকৈ আমাৰ 8টা দলে অংশগ্ৰহণ কৰি আমাৰ প্ৰতিযোগিতা সমাপন কৰিছিল। আৰু লগতে আমাৰ অহাকালিলৈ মুকলি সভা লগতে এভাগী পৰম মংগলময় শ্ৰীকৃষ্ণৰ ৰাসলীলা শিশুলীলাৰ পৰা আমাৰ মহাৰাসলৈকে এভাগী ৰাসলীলা আমি ইয়াত অহা কালিলৈ মঞ্চস্থ কৰা হ'ব। কেনেকুৱা গোটেই পৰিৱেশটো কেনেকুৱা হৈছে? খুব সুন্দৰ। আমি প্ৰথমবাৰৰ বাবে টিংখাঙত এয়া পদক্ষেপ ল'বলৈ মই সাহস কৰিছিলোঁ, কাৰণ এটা পৰিৱেশ অতীজৰ পৰা আমাৰ ৰতনপুৰ গাঁৱত আছিলে। এটা খুব সুন্দৰ পৰিৱেশ এটা আমাৰ মাজত আছিলে, যে আধ্যাত্মিক পৰিৱেশ এটা আছিলে। আমাৰ অগ্ৰজসকলেও খুব সুন্দৰকৈ এটা আধ্যাত্মিক পৰিৱেশ এটা ৰচনা কৰি থৈ গৈছিল। তাৰ আলমতে আমি তাৰ এটা সুবিধা ল'লোঁ। এটা সুবিধা লৈ আমি আৰু অকণমান আমি যাতে আমাৰ যুৱ যিসকল বন্ধু সকলোৱে আমি একত্ৰিত হৈ এটা সিদ্ধান্ত কৰিলোঁ যে আমাৰ এই অনুষ্ঠানভাগিয়ে যাতে আমাৰ নৱপ্ৰজন্মক আধ্যাত্মিকতাৰ ক্ষেত্ৰত আকৃষ্ট কৰিব পাৰে, গুৰু সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ যাতে বিপথে পৰিচালিত নহৈ গুৰু সংস্কৃতিৰ লগতে সদায় জড়িত হৈ থাকিব পাৰে আৰু কৃষ্ণ নামত নিমজ্জিত হৈ থাকিব পাৰে। এয়া মূল মন্ত্ৰ আৰু উদ্দেশ্য লৈ আমি এই অনুষ্ঠান কৰিছিলোঁ। আমি প্ৰায় 80% সফল হৈছোঁ। 20% এটা কাৰণেই কৈছোঁ, আমি পোনপ্ৰথমবাৰৰ কাৰণে পাতিছোঁ, গতিকে দুই এটা ক'ৰবাত আকৌ থাকি যাবও পাৰে। কিন্তু অনাগত সময়ত এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। আমি এই প্ৰচেষ্টাৰ যোগেদি আমাৰ দাঁতিকাষৰীয়া সমগ্ৰ অঞ্চলতে গুৰু সংস্কৃতিৰ প্ৰতি আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে সদায় একলগ হৈ থাকে আৰু এনেধৰণে সদায় আমি গুৰু ভগৱন্তৰ নাম কীৰ্তন কৰি থাকিবলৈ আমাক শক্তি প্ৰদান কৰে।